নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ যেটো বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্টৰ ছাবজেক্টৰ যেটো ছাবজেক্টটো পঢ়াই আছিলোঁ এটোৰ ব্লক 1 ইউনিট 2 কৰাই আছিলোঁ তো আজি আকৌ মই আহি গ'লো তোমালোকৰ ওচৰত ব্লক 1 ইউনিট 2 আজি লাষ্ট পাৰ্ট হ'ব তো এই ব্লক 1 ইউনিট 2 যেটো হেতুৰ ছাবজেক্টৰ শিৰোনামটো হ'ল টেকনলজিক্যাল ইনোভেশন এণ্ড স্কিল ডেভেলপমেণ্ট তো ইয়াৰ আমি যোৱা ক্লাছত মই পঢ়াইছিলোঁ যে ইনোভেশন মানে কি মিনিং অফ ইনোভেশন ইনোভেশনৰ বিভিন্ন ৰকমৰ প্ৰকাৰ তাৰপিছত ইনভেনশন মানে কি তাৰপিছত ক্ৰিয়েটিভিটি মানে কি সেইবোৰ সম্বন্ধে মই পঢ়াইছিলোঁ তাৰপিছত ইনভেনশন ইনোভেশন আৰু ক্ৰিয়েটিভিটিৰ মাজত পাৰ্থক্যবোৰ কি সেইবোৰ কৰাইছিলোঁ তাৰপিছত আহিছিল ইনোভেশনৰ গুৰুত্ব ইম্পৰ্টেন্স অফ ইনোভেশন কিয় দৰকাৰ হয় ইনোভেশন আজিকালি যুগত বিজনেছ প্ৰতিষ্ঠানবিলাকৰ কাৰণে সেইটো ইম্পৰ্টেন্স পঢ়াইছিলোঁ নেক্সট আহিছিল চেলেঞ্জেছ অফ ইনোভেশন যে ইনোভেশন কৰাৰ সময়ত বা কৰাৰ আগতে বা কৰাৰ পিছতো বিজনেছ প্ৰতিষ্ঠানবিলাকৰ কি কি সমস্যাৰ সন্মুখীন হ'ব লাগে কিছুমান সমস্যা আছে সেইবোৰ সন্মুখীন হ'ব লাগে তো সেই চেলেঞ্জেছ অফ ইনোভেশন সেইটো মই পঢ়াইছিলোঁ তাৰপিছত কৰাইছিলোঁ টেকনলজিক্যাল ইনোভেশন এণ্ড ইটছ ফিচাৰ্ছ মানে ব্যৱসায় প্ৰতিষ্ঠানবিলাকে তেওঁলোকৰ প্ৰতিষ্ঠানত টেকনলজিটোৰ যেটো ইনোভেশন কৰে প্ৰযুক্তিবিদ্যাৰ যেটো ইনোভেশন কৰে ডিস্কভাৰী কৰে সেইটোৰ বৈশিষ্ট্যবোৰ মই কৰাইছিলোঁ তাৰপিছত কৰাইছিলোঁ প্ৰচেছ অফ ইনোভেশন যেতিয়া কৰে ব্যৱসায় প্ৰতিষ্ঠানে তেতিয়া তাৰ এটা নিয়ম প্ৰণালী থাকে সেই প্ৰচেছটো মই কৰাইছিলোঁ যে কি প্ৰচেছত ইনোভেশন কৰা হয় তাৰপিছতো এটা মই বস্তু পঢ়াইছিলোঁ যে এইটো হ'ল উদ্ভাৱনৰ প্ৰকাৰ টেকনলজিৰ মানে ইনোভেশনৰ টেকনলজিক্যাল ইনোভেশনৰ টাইপছ অফ টেকনলজিক্যাল ইনোভেশন উদ্ভাৱনৰ প্ৰকাৰ এইটোৰ পৰা আজি মই আকৌ এবাৰ তোমালোকক ৰিকল কৰাই দি আছোঁ আৰু নেক্সট আজি ইউনিট 2 কমপ্লিট কৰাই দিম তো আৰম্ভ কৰোঁ উদ্ভাৱনৰ প্ৰকাৰ টাইপছ অফ ইনোভেশন ইয়াৰ মুঠতে চাৰি প্ৰকাৰ হয় চাৰি প্ৰকাৰৰ উদ্ভাৱন কৰিব পাৰি এক নম্বৰ হ'ল ইনক্ৰিমেন্টেল ইনোভেশন যাক কোৱা হয় বৰ্ধিত উদ্ভাৱন দুই নম্বৰ হ'ল ডিসৰাপটিভ ইনোভেশন মানে ব্যাঘাতকাৰী উদ্ভাৱন তিনি নম্বৰ হ'ল ৰেডিকেল ইনোভেশন সেইটো ৰেডিকেল ইনোভেশন বুলি কোৱা হয় আৰু 4 নম্বৰ হ'ল আৰ্কিটেকচাৰেল ইনোভেশন মানে হ'ল স্থাপত্য উদ্ভাৱন তো বৰ্ধিত উদ্ভাৱন ব্যাঘাতকাৰী উদ্ভাৱন ৰেডিকেল উদ্ভাৱন আৰু স্থাপত্য উদ্ভাৱন এই চাৰি প্ৰকাৰৰ আমি উদ্ভাৱন দেখা পাওঁ এতিয়া অলপ মই ক্লাৰিফিকেশ্যন কৰি দি আছোঁ বস্তুটো যে কোনটো কি বস্তু হয় টাইপছ অফ ইনোভেশন যেটো বৰ্ধিত উদ্ভাৱন এক নম্বৰ যেটো ইনক্ৰিমেন্টেল ইনোভেশন ই হৈছে এক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকাৰৰ উদ্ভাৱন য'ত উন্নত ফলাফল প্ৰাপ্ত কৰাৰ বাবে উন্নত মানৰ ফল প্ৰাপ্ত কৰাৰ বাবে সামগ্ৰী আৰু সেৱাৰ বিদ্যমান প্ৰযুক্তিগত মূল্য আপগ্ৰেড কৰা হয় তাৰ মানে কি যে এটো কি হয় ব্যৱসায় প্ৰতিষ্ঠানে যেটো বহুত বছৰৰ পৰা যেটো টেকনলজি চলাই আহিছে এক্সিস্টিং টেকনলজি যাক কয় যেটো টেকনলজি যেটো ইনোভেশন কৰি তেখেতে কাম কৰি আছে সেই ইনোভেশনটোক সলনি কৰি নিদিয়ে ইয়াক অলপ আপগ্ৰেডেশন কৰে মানে ইয়াৰ সেই প্ৰতিষ্ঠানৰ যে বস্তু বস্তু আৰু সামগ্ৰী আৰু সেৱা যদি সেৱা আগবঢ়ায় তেনেহলে
সেইবোৰক অলপ মানটো উন্নত কৰি দিয়ে, সিহঁতৰ মূল্যটো উন্নত কৰি দিয়ে, আপগ্ৰেডেশ্যন কৰি দিয়ে, যাতে বজাৰত সিহঁতৰ বস্তুবিলাকৰ মূল্যটো বাঢ়ে আৰু যাতে মানদণ্ডটো বাঢ়ে, চেল বেছি হয়, চবেই যাতে সিহঁতক চিনি পায়, জানিব পাৰে যে অমুক প্ৰতিষ্ঠানে এনেকুৱা বস্তু ওলাইছে। তো সেই টেকন'লজিৰ ইনোভেশ্যনৰ টেকন'লজিৰ যিটো ছিষ্টেমটো সিহঁতৰ, সেইটো অকণমান প্ৰযুক্তিগতভাৱে তাৰ মানটো বঢ়াই দিয়ে, মূল্যটোক আপগ্ৰেড কৰি দিয়ে, সম্পূৰ্ণৰূপে সলনি কৰি নিদিয়ে, অলপ বৰ্ধিত কৰি দিয়ে। সেইকাৰণে ইয়াক কোৱা হৈছে বৰ্ধিত উদ্ভাৱন, ইনক্ৰিমেণ্টেল ইনোভেশ্যন। 2 নম্বৰ হ'ল ব্যাঘাতকাৰী উদ্ভাৱন, মানে ডিছৰাপটিভ ইনোভেশ্যন। ইয়াত কি হয় যে নতুন এটা টেকন'লজিকেল ইনোভেশ্যন আনি দিয়ে, যিটো বছৰৰ পুৰণা যিটো টেকন'লজিকেল ইনোভেশ্যনটো চলি আহিছে সেইটোক হঠাতে বন্ধ কৰি নতুন ধৰণৰ টেকন'লজি আনি দিয়ে, ইনোভেশ্যন কৰি নতুন টেকন'লজি আনি দিয়ে সিহঁতৰ প্ৰতিষ্ঠান। কিন্তু সেইটো এটা কথা গুপ্ত কৰি ৰাখে, চিক্ৰেট। ইয়াক চিক্ৰেট ইনোভেশ্যনো বুলি কোৱা হয়। ডিছৰাপটিভ ইনোভেশ্যনক চিক্ৰেট ইনোভেশ্যন বুলিও কোৱা হয়। এইটো যেতিয়া এইটো প্ৰেজেণ্ট কৰে সিহঁতৰ বিজনেছত, কোনেও জানিব নোৱাৰে, মাৰ্কেটতো জানিবই নোৱাৰে, আৰু বেলেগ ব্যৱসায় প্ৰতিষ্ঠানবিলাক মানে কম্পিটিটৰ্ছবিলাকেও জানিব নোৱাৰে। তো সিহঁতে কি কৰে, সেইটো নতুন টেকন'লজি এইটো প্ৰেজেণ্ট কৰি সেইটোৱেদি সিহঁতৰ সেৱা আগবঢ়ায় আৰু সামগ্ৰীবোৰ বনাই মাৰ্কেটত দিয়ে। তেতিয়ালৈকে সেইটো চিক্ৰেটেই থাকে যেতিয়ালৈকে এইটো ছুপিৰিয়ৰ কোৱালিটি নহয়। মানে আগৰ যিটো এক্সিষ্টিং টেকন'লজি আছিল সিহঁতৰ, সেই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনটোৰ, সেইটোৰ যিটো মানদণ্ড আছিল, কোৱালিটি, ছুপিৰিয়ৰিটি, ইনফেৰিয়ৰিটি, এইটো সেই আগৰটো ইনফেৰিয়ৰ হ'ব, আৰু নতুনকৈ যিটো আনিছে সেইটো ছুপিৰিয়ৰ যেতিয়ালৈকে নহ'ব, আগৰটোতকৈ ছুপিৰিয়ৰ যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে সিহঁতে এইটো বজাৰত চিক্ৰেট কৰি ৰাখে। বুজিব পাৰিছা? মানে সম্পূৰ্ণৰূপে ইয়াৰ বস্তুবোৰ মানুহক জনাই নিদিয়ে, কম্পিটিটাৰ্ছবিলাক জনাই নিদিয়ে, টিল ইট গেটছ ছুপিৰিয়ৰিটি। আগৰ টেকন'লজিতকৈ ছুপিৰিয়ৰিটি হ'ব লাগিব। সেইকাৰণে কৈছে ইয়াত নতুন প্ৰযুক্তিগত পৰিৱৰ্তন গোপনে ৰখা হয়, বজাৰত ৰখা হয়, আৰু য'ত ই বিদ্যমান প্ৰযুক্তিতকৈ শ্ৰেষ্ঠতা লাভ কৰে। এটা দিন আহে যে আগৰ টেকন'লজিকেল ইনোভেশ্যন যিটো কৰিছিল এক্সিষ্টিং পুৰণাটো, সেইটোতকৈ এইটো নতুনটো শ্ৰেষ্ঠতা লাভ কৰে, ছুপিৰিয়ৰিটি পায়। তো ইয়াত কোৱা হৈছে ব্যাঘাতকাৰী উদ্ভাৱন, ডিছৰাপটিভ ইনোভেশ্যন। 3 নম্বৰ হ'ল ৰেডিকেল ইনোভেশ্যন। এইটো কি? ই বিদ্যমান প্ৰযুক্তিত বৈপ্লৱিক পৰিৱৰ্তন আনে। যিটো এক্সিষ্টিং টেকন'লজি, কিছুমান প্ৰতিষ্ঠান আছে যিবোৰ কি কৰে, সিহঁতৰ ছিষ্টেমটো হ'ল, ইনোভেশ্যনৰ ছিষ্টেমটো হ'ল যে সিহঁতে এটা ৰেডিকেল চেঞ্জ আনি দিয়ে, এটা ৰিভলিউশ্যনাৰী চেঞ্জ আনি দিয়ে, যাক কোৱা হয়। হঠাতে এটা ৰিভলিউশ্যনাৰী চেঞ্জ আনি দিয়ে ইনোভেশ্যনটোত বা টেকন'লজিটোত, সম্পূৰ্ণ ছিষ্টেমটোত। আৰু ঠিক তেনেকৈ সিহঁতে সামগ্ৰীবোৰ প্ৰস্তুত কৰে, সেৱা আগবঢ়ায়। ইয়াক কোৱা হয় ৰেডিকেল ইনোভেশ্যন। বিদ্যমান যিটো এক্সিষ্টিং টেকন'লজি, সেইটোতেই এটা ডাঙৰ ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তন আনি দিয়ে, ৰেডিকেল চেঞ্জ বা ৰিভলিউশ্যনাৰী চেঞ্জ বুলি কোৱা হয়। আৰু 4 নম্বৰ হ'ল যিটো প্ৰকাৰ উদ্ভাৱনৰ টাইপছ, সেইটো হ'ল স্থাপত্য উদ্ভাৱন, মানে আৰ্কিটেকচাৰেল ইনোভেশ্যন। এইটো কি? ইয়াত পাঠ মানে লেচন, দক্ষতা মানে স্কিলছ, আৰু সামগ্ৰিক প্ৰযুক্তি বজাৰত লোৱা আৰু প্ৰয়োগ কৰা হয়।
পাঠ, দক্ষতা আৰু সামগ্ৰিক প্ৰযুক্তি বজাৰত লোৱা আৰু প্ৰয়োগ কৰা হয়। ইয়াৰ অৰ্থ হৈছে সামগ্ৰীটোৰ ডিজাইনৰ সৈতে খাপ খোৱাকৈ সামগ্ৰী এটাৰ বিদ্যমান প্ৰযুক্তি অলপ পৰিৱৰ্তন কৰা হয়। কি কৈছে ইয়াতে আৰ্কিটেকচাৰেলি ইয়াত লেচনছবোৰ লোৱা হয়, যেনেকৈ আগৰ কি ধৰণৰ কাম কৰিছে এই টেকন'লজিটোৱে, ইমান বছৰে কেনেকৈ কাম কৰিছে ইনোভেশ্যনটোৱে, সেইটো লেচনটো লয়, ইয়াৰ স্কিলবিলাক লয়, আৰু অভাৰঅল যিটো টেকন'লজি সেই সম্পূৰ্ণ বস্তুবিলাকক লৈ মাৰ্কেটত এপ্লাই কৰে, বজাৰত প্ৰয়োগ কৰে। তাৰ মানে হ'ল যিটো ব্যৱসায় প্ৰতিষ্ঠানৰ এক্সিষ্টিং টেকন'লজি, অলৰেডি এক্সিষ্টিং টেকন'লজি, যিটোত কাম কৰি আছে, যিটোৱেদি কাম কৰি আছে, সেইটো অলপ মডিফাই কৰে, স্লাইটলি মডিফিকেশ্যন কৰে, যাতে প্ৰডাক্টৰ ডিজাইনটোক শ্বুট কৰিব পাৰে। এনেধৰণৰ মডিফিকেশ্যন কৰিব যাতে সিহঁতৰ যে প্ৰডাক্টছ সেইবোৰৰ যাতে লাগে শ্বুট কৰে, সেই চেঞ্জটোৱে শ্বুট কৰিব পাৰে। তো আমি চালোঁ এই 4 ধৰণৰ ইনোভেশ্যনৰ টাইপছ, উদ্ভাৱনৰ প্ৰকাৰ। মই আৰু এবাৰ পইণ্টবোৰ কৈ দিছোঁ। 1 নম্বৰ হ'ল ইনক্ৰিমেণ্টেল ইনোভেশ্যন, মানে বৰ্ধিত উদ্ভাৱন। 2 নম্বৰ হ'ল ব্যাঘাতকাৰী উদ্ভাৱন, মানে ডিছৰাপটিভ ইনোভেশ্যন। 3 নম্বৰ হ'ল ৰেডিকেল ইনোভেশ্যন, আৰু 4 নম্বৰ হ'ল স্থাপত্য উদ্ভাৱন, মানে আৰ্কিটেকচাৰেল ইনোভেশ্যন। তো মূলত এই গোটেই ইউনিটটো ইয়ালৈকে ইম্পৰ্টেণ্ট বস্তুবোৰ আমি পাওঁ। কিন্তু এতিয়া যিবোৰ কম সেইবোৰ শ্বৰ্ট নোটছ, তোমালোকৰ পৰীক্ষাত শ্বৰ্ট নোটছো আহিব পাৰে, যেনেকৈ মেক ইন ইণ্ডিয়া শ্বৰ্ট নোট, মেড ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, এইবোৰ আছে, যেনেকৈ স্কিল ডেভেলপমেণ্ট, এইবোৰ বহুত কেইটামান শ্বৰ্ট নোটছ আছে, 4-5 ধৰণৰ। তো সেইবোৰ আজি অলপ তোমালোকক কৈ দিছোঁ। তো ইয়াৰ লগে লগে এই ইউনিট 2টো কমপ্লিট হৈ যাব। তো শ্বৰ্ট নোটছ প্ৰথমে আমি এটা এটাকৈ চাওঁ, যে মেক ইন ইণ্ডিয়া, তাৰপিছত মই মেড ইন ইণ্ডিয়া কৰিম, ডিজিটেল ইণ্ডিয়া কৰিম, আৰু এটা দুটামান আছে। তো মেক ইন ইণ্ডিয়াটো কি? মেক ইন ইণ্ডিয়া হ'ল এটা বিজেপি গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ বুলি ক'ব পাৰি, বিজেপি গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ বুলি ক'ব পাৰি। ইয়াত কি কৈছে যে প্ৰথমে আমি যদি চাওঁ, এই মেক ইন ইণ্ডিয়া কনচেপ্টটো কিন্তু নতুন নহয়। ই ৱে বেক ইন 1901, 1901 চনৰ, যেতিয়া ভাৰত স্বাধীনেই হোৱা নাছিল, ব্ৰিটিছে চলাই আছিল, ভাৰতত শাসন কৰিছিল, তেতিয়াৰ কনচেপ্ট হ'ল এই মেক ইন ইণ্ডিয়া। এইটো কোনে ওলাইছিল? সৰ্বপ্ৰথমে দাদাভাই নৰোজী। তেওঁ ভাৰতৰ এজন বিখ্যাত ফ্ৰীডম ফাইটাৰ আছিল, মুক্তিযোদ্ধা, ফ্ৰীডম ফাইটাৰ আছিল। তেওঁৰ ব্ৰেইন চাইল্ড হ'ল মেক ইন ইণ্ডিয়া কনচেপ্ট। তেওঁ সৰ্বপ্ৰথম এই কনচেপ্টটো ওলাইছিল, তেওঁ কৈছিল মেক ইন ইণ্ডিয়া 1901 চনত। তেওঁ কিয় কৈছিল এইটো? কিয় এই কনচেপ্টটো তেওঁৰ মূৰত আহিছিল, মাথাত আহিছিল? তেওঁ আৰু বিভিন্ন মানুহে তেতিয়াৰ সময়ত এইটো দেখা পাইছিল যে ব্ৰিটিছৰ যিটো ইকনমিক পলিচি আছিল তেতিয়াৰ সময়ত, ব্ৰিটিছ ইকনমিক পলিচি, সেই পলিচিটোৰ মাধ্যমেৰে ব্ৰিটিছে কি কৰিছিল? ভাৰতৰ পৰা যিমান সম্পদ, যেনেকৈ সোণ, ৰূপ, টকা পইচা, মাটি, কেঁচা মাল, যিমান এইবোৰ আছে আমাৰ সম্পদ, আমাৰ নেচাৰেল ৰিচোৰ্চেছ বুলি কোৱা হয়, সেইবোৰক লাহে লাহে ভাৰতৰ পৰা সিহঁতৰ দেশত লৈ গৈ আছিল। আৰু সেইকাৰণে আমাৰ দেশটো দুখীয়া হৈ গৈ আছিল দিনৰ পৰা দিন। তো এইবোৰ চাই পেলাই দাদাভাই নৰোজীয়ে কি কৰিলে? মেক ইন ইণ্ডিয়া কনচেপ্টটো তেওঁৰ মাথাত আহিলে, আৰু তেওঁ এইটো প্ৰকাশ কৰিলে চবৰ মাজত। এইটো কি তেতিয়া? এইটো মানে কি? মেক ইন ইণ্ডিয়া তেওঁৰ মতে এইটো হ'ল যে
যিবোৰ সামগ্ৰী পদাৰ্থবোৰ এইবিলাক আমাৰ ইণ্ডাষ্ট্ৰীবিলাকে মেনুফেকচাৰিং কনচাৰ্ণবিলাকে যে প্ৰডাকশ্যন কৰে তৈৰি কৰে সেইবোৰ ভাৰতত হ'ব লাগিব আৰু ভাৰতৰ পৰা একো বস্তু নেচাৰেল ৰিচোৰ্চেছ এইবিলাক মানে যিবোৰ প্ৰাকৃতিক সম্পদ সেইবোৰ ব্ৰিটিছে বাহিৰত লৈ যাব নোৱাৰে সেইটোৰ কাৰণে আমি লাগিলে যি পৰ্যায়ে যাব লাগিব পাৰে সেই পৰ্যায়ে আমি যাম কিন্তু ব্ৰিটিছক আমি এইবিলাক লৈ যাব নিদিওঁ যি কৰিব লাগে ইয়াতেই কৰিব লাগিব আমাৰ দেশত কৰিব লাগিব ব্ৰিটিছে কৰক আমাৰ দেশত কৰিব লাগিব বস্তুবিলাক বনাব লাগিব মূল মানে উদ্দেশ্যটো হ'ল মেক ইন ইণ্ডিয়া কনচেপ্টৰ এইটোৱে যে মেক ইন ইণ্ডিয়া মানে ভাৰতত বস্তু তৈরি কৰা আচ্ছা এতিয়া কি হয় এইটো এনেকৈ কৰিলে কি হ'ব দুটা উদ্দেশ্য আছিল তেওঁৰ এই কনচেপ্টৰ এক নম্বৰ হ'ল যে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট FDI যিটো কয় বিদেশৰ যিটো মুদ্ৰাকৰণ এক্সচেঞ্জ ফৰেইন এক্সচেঞ্জ সেইটো ভাৰতত তেতিয়া বেছিকৈ আহিব পাৰিব কাৰণ ব্ৰিটিছে যদি ভাৰতৰ ভিতৰতেই বস্তুবোৰ বনাব লাগে তেনেহ'লে সিহঁতৰ যিটো টকা পইচা কেপিটেল ইনভেষ্টমেণ্ট সেইটো সিহঁতৰ দেশৰ পৰা আমাৰ দেশত আনিব লাগিব আনি পেলাই সব বস্তু বনাব যি বনাব লাগে এণ্টাৰপ্ৰাইজবিলাকক দিব ইণ্ডাষ্ট্ৰীত দিব মেনুফেকচাৰিং কনচাৰ্ণবিলাকক দিব কেপিটেল ইনভেষ্ট কৰিব কৰি বস্তু বনাব ভাৰতৰ ভিতৰত তাৰমানে ডাইৰেক্ট ইনভেষ্টমেণ্ট হ'ল ফৰেনৰ পৰা ইণ্ডিয়াত আহি গ'ল সেইটো এটা ভাল ইণ্ডিয়ান ইকনমিৰ কাৰণে ভাৰতৰ অৰ্থনীতিৰ কাৰণে এইটো ভাল উন্নত হ'ব আৰু দুই নম্বৰ উদ্দেশ্য হ'ল মুখ্য উদ্দেশ্য সেইটো হ'ল ভাৰতত যদি বস্তু বনাব লাগে তেওঁৰ কথা মতে তেনেহ'লে ভাৰতৰ যে আনএমপ্লয়মেণ্ট প্ৰব্লেম চলি আছিল ইমান বছৰৰ পৰা সেইটো লাহে লাহে কম হৈ যাব এমপ্লয়মেণ্ট অপৰচুনিটি পাব ল'ৰা ছোৱালীবিলাকে কাৰণ কিবা বস্তু বনাব হ'লে ফেক্টৰীত ইণ্ডাষ্ট্ৰীত মেনুফেকচাৰিং কনচাৰ্ণবিলাকত বস্তুবোৰ যেতিয়া বনায় লাখ লাখ টনত বনাব লাগে তেতিয়া মানুহ লাগিব লেবাৰ ক্লাছ লাগিব তো সেইবোৰ ভাৰতৰ ল'ৰা ছোৱালীবিলাকে কাম কৰিব এটা সুযোগ পাব আৰু তেতিয়া আনএমপ্লয়মেণ্ট প্ৰব্লেমটো ছল্ভ হ'ব তো এই দুটাই হ'ল মুখ্য উদ্দেশ্য আছিল মেক ইন ইণ্ডিয়া কনচেপ্টৰ তো ৰিচেণ্টলি আমি কি দেখা পাইছোঁ যেতিয়া নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট ফৰ্ম কৰিলে 2014 2014 যিটো বিজেপি গভৰ্ণমেণ্ট মেজৰিটি ভোট পাই আহিলে আৰু গভৰ্ণমেণ্ট ফৰ্ম কৰিছে তেতিয়া সেই দাদাভাই নৰোজীৰ কনচেপ্টটোক নৰেন্দ্ৰ মোদীয়ে আকৌ পুনৰাবৃত্তি কৰিলে আৰু তেখেতে ক'লে যে মেক ইন ইণ্ডিয়া কনচেপ্টটোক আকৌ জোৰ দিলে আৰু কৈছে যে সেই আগৰ নীতিবোৰ মতে ইয়াতে সব ইয়াত কৰিব লাগিব তো প্ৰস্তুত কৰিব লাগিব তো প্ৰকৃততে ৰাষ্ট্ৰৰ পিতা যাক কোৱা হয় মহাত্মা গান্ধী তেওঁৰ নেতৃত্বত এই মেক ইন ইণ্ডিয়া কনচেপ্টটো দাদাভাই নৰোজীয়ে উদ্ভাৱন পূৰ্বকালত স্বাধীনতাৰ বহুত আগতে এইটো কৈছিল এই ধাৰণাটো জনসাধাৰণৰ মনত বিদ্যমান তেতিয়া আছিল তো দাদাভাই নৰোজীক এই মহৎ ধাৰণাটোৰ আঁৰৰ মগজ বুলি কোৱা হয় নৰোজীয়ে ব্ৰিটিছ অৰ্থনৈতিক নীতিৰ অংশ হিচাপে ভাৰতৰ পৰা গ্ৰেট ব্ৰিটেইনলৈ কেঁচা সামগ্ৰী ৰপ্তানি কৰাৰ প্ৰথাৰ সৈতে একমত কেতিয়াও নাছিল এই যে ব্ৰিটিছবিলাকে ইকনমিক পলিচিৰ আণ্ডাৰত কেঁচা মাল সামগ্ৰীবোৰ সম্পদবোৰ ৰপ্তানি কৰি দিছিল ভাৰতৰ পৰা সেইটোৰ একমত কেতিয়াও নাছিল আৰু বৰ্তমানে আমি সেই মেক ইন ইণ্ডিয়া কনচেপ্টৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি দেখা পাইছোঁ যে বিজেপি চৰকাৰে 2014 চনত এটা ডাঙৰ ইনিচিয়েটিভ লোকসভাত এইটো কৰিছে যে মেক ইন ইণ্ডিয়া কনচেপ্টটোক আকৌ জাগৰণ কৰি তুলিছে মেক ইন ইণ্ডিয়া উদ্যোগৰ মৌলিক ধাৰণাটো যিটো ফাণ্ডামেণ্টেল প্ৰিন্সিপলটো আছে সেইটোক আকৌ জাগৰণ কৰি তুলিছে যিবিলাক আমাৰ ভাৰতৰ উদ্যোগপতিবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট
এণ্টাৰপ্ৰেনিয়াৰ্ছ সেইবোৰক বিশেষভাৱে নৰেন্দ্ৰ মোদীয়ে কৈছে যে মেক ইন ইণ্ডিয়া কনচেপ্টৰ আণ্ডাৰত আপোনালোকে ভাৰততেই যি বস্তুবিলাক বনাওক, চব ভাৰতৰ বস্তুবিলাক লৈ আপোনালোকে সামগ্ৰীবিলাক তৈৰি কৰক। তাতে কি হ'ব, ইণ্ডাষ্ট্ৰীবিলাকৰ মেনুফেকচাৰিং কনচাৰ্ণৰ নাম বাহিৰতো প্ৰকাশ পাব, চব বিদেশবিলাকে জানিব পাৰিব যে ভাৰতত এই বস্তুবোৰ তৈৰি হৈ আছে, আৰু ইয়াৰ দ্বাৰা ভাৰতৰ অৰ্থনীতি উন্নত হ'ব। তো সেইকাৰণে তেওঁ মেক ইন ইণ্ডিয়া উদ্যোগৰ মৌলিক ধাৰণাটো উদ্যোগপতিসকলক ভালকৈ বুজাই দিছে। 2014 চনত এইটো তেওঁৰ ইনিচিয়েটিভ লৈছিল। আৰু এই প্ৰচেষ্টাৰ মুখ্যত দুটা উদ্দেশ্যটো মই কৈছোঁৱেই, যে এটা হ'ল ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট FDI, সেইটো আহিব, আৰু 2 নম্বৰ হ'ল আনএমপ্লয়মেণ্ট প্ৰব্লেমটো ছল্ভ হ'ব, অলপ হ'লেও ছল্ভ হ'ব। নেক্সট যিটো শ্বৰ্ট নোট, সেইটো হ'ল মেড ইন ইণ্ডিয়া। তো মেক ইন ইণ্ডিয়া তোমালোকৰ কনচেপ্টটো এনেকৈ শ্বৰ্ট নোট আহিব পাৰে তোমালোকৰ পৰীক্ষাত, যে ৰাইট শ্বৰ্ট নোটছ অন মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ডেভেলপমেণ্ট, এইবোৰৰ ওপৰত শ্বৰ্ট নোট আহিব পাৰে। তো মুখ্য পইণ্টছবোৰ দি দিলে তাত হৈ যাব। এতিয়া মই নেক্সট কৈ আছোঁ মেড ইন ইণ্ডিয়া। মেড ইন ইণ্ডিয়া মানে কি, এইটো প্ৰথমে একবাৰ কৰি চাওঁ, তাৰপিছত মই তোমালোকক বুজাই দি আছোঁ। এইটো নিৰ্মাণ কৰা সামগ্ৰীবোৰক দিয়া টেগলাইন। ভাৰতত একেদৰে মেড ইন আমেৰিকা যুক্তৰাজ্য, মেড ইন চাইনা আদিৰ সৈতে টেগ কৰা সামগ্ৰীবোৰ প্ৰস্তুত কৰাৰ সময়ত মেড ইন ইণ্ডিয়াৰ সৈতে টেগ কৰা হয়। ভাৰতীয় ভূমি, ভাৰতীয় শ্ৰমিক, ভাৰতীয় ৰাজধানীৰ দৰে উৎপাদনৰ থলুৱা কাৰকসমূহ, ভাৰতীয় উদ্যোগ, ভাৰতীয় প্ৰযুক্তি ইত্যাদি এই টেগলাইনটো অতিক্ৰম কৰোঁতে সামগ্ৰীবোৰ প্ৰচাৰৰ দ্বাৰা মেড ইন ইণ্ডিয়া উত্থাপিত প্ৰত্যাহ্বান কৰা হয়। তো মেড ইন ইণ্ডিয়া মানে হ'ল এটা টেগলাইন। অৰ্থাৎ আমি যেতিয়া বস্তু কিনিব যাওঁ, তোমালোকে দেখাব পাবা দোকানৰ পৰা যেতিয়া বস্তু কিনা বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পৰা, তেতিয়া সেই পেকেট বস্তু থাকিলে তাত লিখা থাকে মেড ইন USA, মেড ইন চাইনা, মেড ইন জাপান, এনেকৈ লিখা থাকে। সেইটো হ'ল সেই বস্তুটোৰ টেগলাইন, মানে কোনটো দেশত এই পাৰ্টিকুলাৰ বস্তুটো তৈৰি হৈছে সেইটো আমি দেখা পাওঁ, বুজিব পাৰোঁ। এইটো টেগলাইন বুলি কোৱা হয়, প্ৰডাক্টৰ টেগলাইন। তো মেড ইন ইণ্ডিয়া হৈছে এটা টেগলাইন, এই কনচেপ্টটো এটা টেগলাইন। তো এইটোও হ'ল বিজেপি গভৰ্ণমেণ্টৰ, মানে নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টৰ এটা ডাঙৰ ইনিচিয়েটিভ। তেওঁ এইটো 2015 চনত ইনিচিয়েটিভটো লৈছিল। এই ইনিচিয়েটিভৰ ওপৰত তেওঁ কাম কৰিছিল। তো তেওঁ কি কৰিব বিচাৰিছে এইটো ইনিচিয়েটিভৰ মাধ্যমেৰে, যে আমি যেনেকৈ বিদেশৰ বস্তু কিনি আছোঁ আমাৰ দেশত, কাৰণ সিহঁতৰ টেগলাইন আমি দেখা পাওঁ কিনিলে, ঠিক তেনেদৰে মেড ইন ইণ্ডিয়াও টেগলাইন থাকিব লাগিব। ভাৰতৰ উদ্যোগপতিসকলক তেওঁ পৰিষ্কাৰভাৱে কৈ দিছে যে আপোনালোকে যেতিয়া বিভিন্ন ধৰণৰ বস্তু বনাব, সামগ্ৰীবোৰ বনাব, পেকেটিং কৰিব, তেতিয়া যাতে মেড ইন ইণ্ডিয়া টেগলাইনটো আপোনালোকে তাত লিখি দিয়ে। কাৰণ ইয়াৰ দ্বাৰা কি হ'ব, মানুহে জানিব পাৰিব, বিদেশৰ মানুহবিলাকে জানিব পাৰিব যে এই পাৰ্টিকুলাৰ বস্তুটো ভাৰতত বনোৱা হৈছে, ইয়াৰ কোৱালিটিটো এনেকুৱা, মানদণ্ডটো এনেকুৱা, মূল্যটো এনেকুৱা। ইয়াৰ দ্বাৰা এইবোৰ উপকাৰিতা আমি পাওঁ, কোৱালিটি। তো এইবোৰ বস্তু যেতিয়া বাহিৰত যাব, ৰপ্তানি কৰা হ'ব বিদেশত, তেতিয়া আমি যেনেকৈ বিদেশৰ মাল ভোগ কৰাৰ সময়ত, কিনাৰ সময়ত মেড ইন USA দেখা পাওঁ, মেড ইন জাপান, মেড ইন চাইনা এনেকুৱা দেখা পাওঁ, বিদেশতো দেখা পাব মেড ইন ইণ্ডিয়া।
বস্তুটো যেতিয়া আমি ৰপ্তানি কৰিম তেতিয়া মেড ইন ইণ্ডিয়া দেখা পাব। তো ইয়াৰ দ্বাৰা আমাৰ বস্তুবোৰৰ এটা চিনাক্তকৰণ কৰা যাব, আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকৰ নাম হ'ব, ভাৰতৰ নাম হ'ব, ফৰেইন এক্সচেঞ্জ আহিব। যেতিয়া আমি ৰপ্তানি কৰিম তেতিয়া বিদেশে কিনি ল'বতো আমাৰ পৰা, সেইকাৰণে ফৰেইন এক্সচেঞ্জ আহিব। তো আল্টিমেটলি ইণ্ডিয়ান ইকনমিটো, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GDP এইবোৰ বহুত উন্নত হ'ব। তো এই ভাল উদ্দেশ্যেৰে নৰেন্দ্ৰ মোদীয়ে এইটো কৈছিল যে মেড ইন ইণ্ডিয়া টেগলাইনটো থাকিব লাগিব, বস্তুৰ প্ৰতিটা বস্তুত থাকিব লাগিব। তো ইয়াৰ দ্বাৰা কি হয়, প্ৰথমে যেটো আমাৰ লাভ হ'ব এইটো হ'ল, মই আগতে কৈছোঁ যে বস্তুবোৰক আমি ৰপ্তানি কৰিব পাৰিম বেছিকৈ। তো ইয়াৰ দ্বাৰা ফৰেইন এক্সচেঞ্জ আহিব, বিদেশৰ মুদ্ৰা আহিব, ভাৰতৰ অৰ্থনীতি ভাল হ'ব, GDP গ্ৰোথ ৰেট হ'ব। 2 নম্বৰ, আমাৰ ইণ্ডাষ্ট্ৰি কোম্পানী এইবিলাকক বিদেশে জানিব পাৰিব যে ভাৰতত এনেকৈ বস্তুবিলাকো তৈরি কৰা হৈ আছে এতিয়া। এনেকৈ কিছুমান ভাল উদ্দেশ্য থাকে। এইটো হ'ল মেড ইন ইণ্ডিয়া। নেক্সট আমি যেটো ক'ব বিচাৰিছোঁ সেইটো হ'ল ডিজিটেল ইণ্ডিয়া। ডিজিটেল ইণ্ডিয়া এইটো এটা ইনিচিয়েটিভ ক'ব পাৰি, কনচেপ্ট ভাৰতীয় প্ৰজাতন্ত্ৰত, মানে বিজেপি গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ ডিজিটেল ইণ্ডিয়া। ইয়াৰ দ্বাৰা নৰেন্দ্ৰ মোদীয়ে ক'ব বিচাৰিছে যে সম্পূৰ্ণ কাম ভাৰতৰ যিবিলাক প্ৰাইভেট ছেক্টৰত কাম হয়, পাব্লিক ছেক্টৰত কাম হয়, সেইবোৰক ডিজিটেলাইজ কৰা। মানে এতিয়া আৰু পেপাৰ ৱৰ্কছ যিমান পাৰে কমাব লাগে আৰু কম্পিউটাৰাইজেশ্যন কৰিব লাগে। তো ডিজিটেল ইণ্ডিয়াত এইটো 2015 চনৰ এটা বিজেপি চৰকাৰৰ এটা ইনিচিয়েটিভ, পদক্ষেপ, এটা ডাঙৰ পদক্ষেপ। বিজেপি গভৰ্ণমেণ্টৰ যিমান ডাঙৰ ডাঙৰ পদক্ষেপ আছিল তাৰ ভিতৰত মেড ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া এই দুটা আটাইতকৈ ডাঙৰ পদক্ষেপ। তো ইয়াৰ মুখ্য উদ্দেশ্যবোৰ হ'ল এই পদক্ষেপৰ, ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপ, এইটোৰ উদ্দেশ্যবোৰ হ'ল, লক্ষ্যবোৰ হৈছিল 1 নম্বৰ যে ভাৰতক ডিজিটেল ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰা। ইমান বছৰে আমাৰ দেশ পেপাৰ ৱৰ্কছত বিশ্বাস কৰিছিল, মানে সব কামবিলাক গভৰ্ণমেণ্টৰ কাম, প্ৰাইভেট ছেক্টৰৰ কাম পেপাৰ ৱৰ্কছতেই বেছি হৈ আছিল। তো এতিয়া নৰেন্দ্ৰ মোদীয়ে বিচাৰিছে যে এইটো ডিজিটেল ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব, গোটেই ভাৰতৰ কামবিলাকক ভাৰতক ডিজিটেল ৰাষ্ট্ৰ বুলি ৰূপান্তৰ কৰিব। 1 নম্বৰ লক্ষ্য। 2 নম্বৰ লক্ষ্য হ'ল অন্তৰ্ভুক্ত কাগজৰ কাম হ্ৰাস কৰিবলৈ, মানে কৰাটো, যেটো মই আগতে কৈছোঁ কাগজৰ কাম, পেপাৰ ৱৰ্কছ, সেইটো যিমান পাৰে কমাব লাগে। সেইটো হ'ল 2 নম্বৰ লক্ষ্য ডিজিটেল ইণ্ডিয়াৰ। 3 নম্বৰ হ'ল চৰকাৰী কামত অধিক স্বচ্ছতা অনা, মানে যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰৰ কাম আছে, ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, সেই গভৰ্ণমেণ্টেল যিবিলাক কাম আছে, মানুহৰ লগত ট্ৰেনজেকশ্যন কৰা হয় প্ৰতিদিনে, সেইবোৰত অধিক স্বচ্ছতা, মানে ট্ৰান্সপেৰেঞ্চি, ক্লেৰিটি, সেইবোৰ অনা। আৰু 4 নম্বৰ হ'ল গ্ৰাম্য খণ্ডক নগৰ খণ্ডৰ সৈতে সংযোগ কৰা, ৰুৰেল ছেক্টৰক আৰ্বান ছেক্টৰৰ লগত লিংক কৰা, কানেক্ট কৰা। এই 4টা হ'ল প্ৰধান লক্ষ্য আছিল ডিজিটেল ইণ্ডিয়াৰ। এতিয়া ইয়াত আৰু অলপ বিশদভাৱে ক'ব লাগিব যে ডিজিটেলাইজেশ্যন কিয় কৰিব লগা হৈছে। ইমান বছৰ পুৰণা যেটো ছিষ্টেম, এইটো হ'ল কাগজৰ সৈতে কাম, মানে পেপাৰ ৱৰ্কছ। আমি নিজেই দেখা পাইছোঁ
যে যেতিয়া আমি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত যাওঁ কিবা এটা কাম কৰাৰ কাৰণে, ছাপ'জ পেন কাৰ্ড ওলাব লাগে, ভোটাৰ ID কাৰ্ড ওলাব লাগে, ড্ৰাইভিং লাইচেঞ্চ ওলাব লাগে, পাছপোৰ্ট ছাৰ্ভিচ যিটো পাছপোৰ্ট সেইটো ওলাব লাগে, তেতিয়া আমাৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ লগত কাম থাকে, জনসাধাৰণৰ, জেনেৰেল পাব্লিকৰ। তেতিয়া আমি যাওঁ, সেইটো ডিপাৰ্টমেণ্টৰ অফিচলৈ যাওঁ, আবেদন কৰোঁ। তেতিয়া আমি এটা বস্তু দেখা পাওঁ, আগতে পাইছিলোঁ যে বহুত সময় লৈ লয়, এটা কাম কৰাৰ কাৰণে বহুত সময় লয়, মানে এটা লং টাইম প্ৰচেছ। এইটো এটা ব্যক্তিৰ ইমান হেৰাছমেণ্ট হয় তেতিয়া যে এটা সাধাৰণ কাম কৰাৰ কাৰণে তেওঁ এমাহ দুমাহ ৱেইট কৰিব লগা হয়। তো তাৰ উপৰিও কৰাপশ্যন আছিল, সেইটোতো এটা আছিলেই, কৰাপশ্যন এটা আছিল। স্বচ্ছতা নাছিল কামৰ ভিতৰত, কোনো ট্ৰান্সপাৰেঞ্চি, ক্লাৰিটি এইবোৰ নাছিল, আৰু সময়টো লৈছিলে। তো এইবোৰৰ কাৰণে জনসাধাৰণৰ বিভিন্ন ধৰণৰ হেৰাছমেণ্ট ভোগ কৰিব লগা হৈছে। সেইকাৰণে 2015 চনত মোদী গভৰ্ণমেণ্টে এই ডিজিটেল ইণ্ডিয়া কনচেপ্টটো, ইনিচিয়েটিভটো হাতত লৈছে। তো ইয়াৰ দ্বাৰা কি হৈছে, এতিয়া আমি দেখা পাওঁ যে যেতিয়া জনসাধাৰণে কিবা গভৰ্ণমেণ্টৰ ৰিলেটেড কাম কৰিব যায় ডিপাৰ্টমেণ্টত, অফিচলৈ, তেতিয়া বেছি কাম কৰিব, ঘৰত বহিয়েই তেওঁ এপ্লাই কৰিব পাৰে, মোবাইলেদি বা লেপটপেদি, কম্পিউটাৰেদি ঘৰৰ পৰাই তেওঁ এপ্লাই কৰিব পাৰে বিভিন্ন বস্তুবোৰ, যেনেকৈ এই যে পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ্ছ ID কাৰ্ড, তাৰপিছত আৰু পাছপোৰ্ট ছাৰ্ভিচ, এইবিলাকৰ কাৰণে এতিয়া ডিপাৰ্টমেণ্টত ইমান এটা যাব নালাগে, চব অনলাইনতেই এপ্লাই কৰিব পাৰি। তো এই অনলাইন ছাৰ্ভিচ সেইটোৰ বহুত মুখ্যতা এটা লাভ কৰিছে, যিটোৰ কাৰণে সময় কম লাগে, বহুতেই কম লাগে, কষ্ট কম হয় মানুহৰ, পেপাৰ ৱৰ্কছ মেইনলি সেইটো কমিছে, আৰু মানুহৰ হেৰাছমেণ্টটো কমিছে, আৰু কামবোৰ স্বচ্ছতা হৈছে, মানে কামবোৰত মানে স্বচ্ছতা হৈছে, অৰ্থাৎ ক্লাৰিটি আহিছে, ট্ৰান্সপেৰেঞ্চি আহিছে, কৰাপশ্যন কমিছে। এতিয়াও সম্পূৰ্ণভাৱে কমা নাই যদিও, কিন্তু প্ৰচেছত এইটো সুন্দৰকৈ আমি দেখা পাই আছোঁ। তো এইটো ইমান এটা ডাঙৰ এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ গভৰ্ণমেণ্টৰ, মেড ইন ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া। তো ডিজিটেল ইণ্ডিয়াৰ কাৰণে এই সম্পূৰ্ণ ছিষ্টেমটোক কাৰ্যকৰী ভালকৈ কৰাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে, এটা ৱেবছাইট তৈৰি কৰিছে ডিজিটেল ইণ্ডিয়াৰ কাৰণে। সেই ৱেবছাইটটোৰ নাম হ'ল www.digitalindia.gov.in। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট সৃষ্টি কৰা হৈছে। এই ৱেবছাইটত গ'লে চব মানুহে ভালকৈ পৰিষ্কাৰ বুজিব পাৰিব যে কেনেকৈ কি কাম কৰা হয়, ক'ত গ'লে কি কাম হয়, এটা কামৰ কাৰণে কি কি প্ৰচেছ আছে, কেনেকৈ অনলাইনত কাম কৰিব পাৰি, কিমান সময় ল'ব পাৰে, কিমান টকা দিব লাগিব, চব বস্তু ভালকৈ বুজিব পাৰে। তো এই ডিজিটেল ইণ্ডিয়াৰ যিটো কনচেপ্ট, কাৰ্যসূচী, সেইটোৰ বিশেষত্ব হ'ল যে সমগ্ৰ দেশত, গোটেই ভাৰতবৰ্ষত এটা শক্তিশালী ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলা, গোটেই দেশটো এই ডিজিটেলাইজ কৰা, শক্তিশালী ডিজিটেলাইজেশ্যন কৰা। আৰু 2 নম্বৰ হ'ল ইলেক্ট্ৰনিক আৰু নগদবিহীন লেনদেনৰ, মানে ইলেক্ট্ৰনিক আৰু কেছলেছ ট্ৰেনজেকশ্যন। এতিয়াতো আমি ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে কেছলেছ ট্ৰেনজেকশ্যন কৰিব পাৰোঁ, নগদবিহীন কেছলেছ ট্ৰেনজেকশ্যন, আৰু ইলেক্ট্ৰনিকেলি এইবিলাক হয়, মানে ইণ্টাৰনেটৰ মাধ্যমেৰে হয়। এইবিলাকৰ ৰূপত অনলাইন সেৱাৰ বাবে সুশাসন প্ৰৱৰ্তন কৰা হৈছে। 3 নম্বৰ হ'ল ডিজিটেল সাক্ষৰতাৰ জৰিয়তে ডিজিটেল সশক্তিকৰণ। ডিজিটেল সাক্ষৰতাৰ জৰিয়তে
ডিজিটেল সশক্তিকৰণ আৰু এটা হ'ল দক্ষতা বিকাশ অৰ্থ আৰু উদ্যোগ দক্ষতাৰ বিকাশ হয় টেলেণ্টৰ ডেভেলপমেণ্ট হয় তো বিজেপি চৰকাৰৰ এক মুখ্য উচ্চাভিলাষী কাৰ্যসূচী য'ত আছে আমাৰ দেশৰ যুৱক যুৱতীসকলক শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই ডিজিটেল ইণ্ডিয়াটো আজিকালি দেখা গৈছে যে ভাৰতত যিমান জনসংখ্যা আছে তাৰ 65% যুৱক যুৱতীবোৰ আছে ইউথ পপুলেশ্যন 65%ৰ 65%ৰে হ'ব তো সেই ৰিচাৰ্চ কৰি পেলাই বিজেপি গভৰ্ণমেণ্টে সিহঁতৰ টেলেণ্টটোক ডেভেলপ কৰিছে আৰু ডিজিটেল ইণ্ডিয়াৰ কনচেপ্টৰ মাধ্যমেৰে সিহঁতক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হৈছে ইণ্টাৰনেটৰ অনলাইনৰ ব্যৱস্থা কৰি সিহঁতক টেলেণ্ট দিয়া হৈছে ডেভেলপ কৰা হৈছে তো দক্ষতা বিকাশ আৰু উদ্যোগীশীলতা মন্ত্ৰালয়ে এই যে আচ্ছা এই ডিজিটেল ইণ্ডিয়া কনচেপ্টটো হ'ল এইটোৱে যে কেছলেছ ট্ৰানজেকশ্যন গুড গভাৰ্নেন্স যাতে আনিব পাৰে অনলাইন ছাৰ্ভিচত ট্ৰান্সপেৰেঞ্চি যাতে আনিব পাৰে মানে স্বচ্ছতা কামত আৰু ইলেক্ট্ৰনিক কেছলেছ ট্ৰানজেকশ্যন ডিজিটেল এম্পাৱাৰমেণ্ট থ্ৰু ডিজিটেল লিটাৰেচি এইবোৰ হ'ল উদ্দেশ্য আছিল ডিজিটেল ইণ্ডিয়াৰ আৰু আৰু আন এটা হ'ল ৰুৰেল ছেক্টৰক আৰ্বান ছেক্টৰৰ লগত কানেক্ট কৰা লিংক কৰি দিয়া এইটো হ'ল ডিজিটেল ইণ্ডিয়াৰ এটা মুখ্য উদ্দেশ্য তো মোদী গভৰ্ণমেণ্টে বিচাৰিছিল যে ভাৰতক যদি উন্নত দেশ কৰিব লাগে তো ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে অকল আৰ্বান ছেক্টৰক মানে চহৰ নগৰ এইবোৰক সশক্তি কৰিলে নহ'ব উন্নত কৰিলে নহ'ব আমাৰ গ্ৰামাঞ্চলবিলাককো লগতে উন্নত কৰিব লাগিব ৰুৰেল ছেক্টৰেও বিভিন্ন ধৰণৰ ফেচিলিটিজবোৰ নাপায় তো এই ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে ৰুৰেল ছেক্টৰকো সিহঁতে ডেভেলপ কৰিব বিচাৰিছে তো এতিয়া আমি দেখা পাওঁ গ্ৰামাঞ্চলত মানুহে এটা গভৰ্ণমেণ্ট কাম কৰাৰ কাৰণে অফিচিয়েল কাম কৰাৰ কাৰণে চহৰত আহিব নালাগে তেওঁৰ ঘৰত বহিয়ে গ্ৰামৰ ঘৰত বহিয়েই তেওঁ অনলাইন ছাৰ্ভিচটো উপলব্ধি কৰিব পাৰে আৰু সেই অনলাইন ছাৰ্ভিচৰ মাধ্যমেৰে তেওঁৰ যিমান কাম আছে কৰি ল'ব পাৰে তো এইটো কিমান এটা ডাঙৰ সুবিধা ডিজিটেল ইণ্ডিয়াৰ আচ্ছা নেক্সট আমাৰ আছে স্কিল ডেভেলপমেণ্ট এইটো হ'ল দক্ষতা বিকাশ মিনিং আৰু ইনিচিয়েটিভ তো ইয়াত কি কৈছে যে স্কিল ডেভেলপমেণ্ট ইজ one of major ambitious programs of the BJP government which has been launched with the main aim of empowering the youths of the country. আচ্ছা স্কিল ডেভেলপমেণ্ট এইটো আমি এনেই বুজিব পাৰোঁ যে বয়সস্থ মানুহবিলাকৰ স্কিল থাকিলেও এইটো ইমান নাথাকে আৰু থাকিলেও এইটো ইমান ব্যৱহাৰ কৰা নাযায় মেইনলি হ'ল ইউথছবিলাকৰ স্কিল যিবিলাক যুৱক যুৱতীবোৰ আছে আমাৰ দেশত more than 65% মই যেটো কৈছিলোঁ টোটেল পপুলেশ্যনৰ সেই ইয়াং টেলেণ্ট ইয়াং স্কিল সেইটোক আমি জাগৰিত কৰিব লাগিব আৰু সিহঁতক কামত লগাব লাগিব কাৰণ এটা দেশৰ উন্নতৰ বাবে যুৱক যুৱতীয়ে যি কাম কৰিব পাৰিব সেইটো বেলেগে ইমান এটা ভালকে কৰিব নোৱাৰে তো ইয়াৰ কাৰণে এটা মিনিষ্ট্ৰি খোলা হৈছে স্কিল ডেভেলপমেণ্টৰ কাৰণে মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ MSDE সেইটো দিল্লীত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা মিনিষ্ট্ৰি খোলা হৈছে ইমান ডাঙৰ এটা ইনিচিয়েটিভ ইমান ডাঙৰ এটা কাম এই মিনিষ্ট্ৰিয়ে কি কৰে গোটেই দেশত য'ত দৰকাৰ হয় ৰাজ্যবিলাকত তাত স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউটবিলাক খোলে যেনেকৈ আমি IITs পাওঁ ITIs পাওঁ IIM পাওঁ এনেকুৱা বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে
তো এতিয়া স্কিল ডেভেলপমেণ্টৰ কাৰণেও ইনষ্টিটিউট খোলা হৈছে সেইটো খোলে মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ MSDE গোটেই সিস্টেমটোক এই যে স্কিল ডেভেলপমেণ্টৰ যিমান কামবিলাক আছে সেইবিলাকক কণ্ট্ৰল কৰে সেই মিনিষ্ট্ৰিয়ে তাৰ আণ্ডাৰত ইনষ্টিটিউটবিলাক খোলা হয় তাতে কি কৰা হয় যেনেকৈ মই এটা উদাহৰণ দি আছোঁ এইবিলাক MSDE কি খুলিছে স্কিল ইণ্ডিয়া কৌশল ভাৰত প্ৰগ্ৰাম হা আৰু এনেকৈ বিভিন্ন ধৰণৰ আছে তো ইয়াত ৱেবছাইট এটা ক্ৰিয়েট কৰা হৈছে স্কিল ডেভেলপমেণ্টৰ কাৰণে সেইটো হ'ল www.msde.gov.in এইটো এটা ৱেবছাইট খোলা হৈছে এই ৱেবছাইটৰ যেটো আইডিয়া আছিল খোলাৰ কাৰণে হিউজ প্ৰগ্ৰামৰ সেইটো হ'ল যে এমপ্লয়েবিলিটি বঢ়োৱাৰ কাৰণে আৰু প্ৰডাক্টিভ ৱৰ্ক এনভাইৰনমেণ্ট কৰাৰ কাৰণে এমপ্লয়েবিলিটি কাৰণ ভাৰতৰ যেটো আনএমপ্লয়মেণ্ট প্ৰব্লেম সেইটো বহুত বছৰ ধৰি চলি আছিল একদম ব্ৰিটিছৰ দিনৰ পৰাই চলি আহিছে এতিয়াও চলি আছে কিন্তু সেই আনএমপ্লয়মেণ্ট প্ৰব্লেমটোক যাতে মিটিগেট কৰিব পাৰে যাতে কমাব পাৰে আৰু প্ৰডাক্টিভ ৱৰ্ক এনভাইৰনমেণ্ট যাতে কৰিব পাৰে মানে প্ৰাইভেট সেক্টৰত পাব্লিক সেক্টৰত ৱৰ্কিং এনভাইৰনমেণ্ট সেইটোক যাতে প্ৰডাক্টিভ কৰিব পাৰে সেই দুটা মেইন লক্ষ্যৰে প্ৰধান উদ্দেশ্যৰে এই ডিজিটেল ইণ্ডিয়াৰ কনসেপ্টটো তৈরি কৰা হৈছিল ইয়াত environment the country in India there are almost 40 skill development courses এইসব ভারতত বর্তমানে 40 ধৰণৰ স্কিল ডেভেলপমেন্ট কোর্স আছে 40 ধৰণৰ কোর্স আছে স্কিল ডেভেলপমেন্ট কৰিব পাৰি আৰু ইয়াৰ আন্ডাৰত ইউথস বিলাকে বিভিন্ন সেক্টৰত স্কিল ডেভেলপ কৰি পেলাই ট্যালেন্টক হাৰ্নেস কৰি তেখেতে এন্টাৰপ্ৰাইজ খোলে আৰু এন্টাৰপ্ৰেনাৰ্স হৈ যায় মেইনলি স্পেশালি ইউথস বিলাকে বেনিফিটেড হৈছে এই স্পেশালাইজড স্কিল ট্ৰেইনিং লৈ পেলাই এটো কোনে দিয়ে এই মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্টে দিয়ে এমপ্লয়মেন্ট অপৰচুনিটিও আমি দেখা পাইছো বহুত ইমপ্ৰুভ হৈছে তো এতিয়া স্কিল ডেভেলপমেন্ট ইনিশিয়েটিভটো হল মডাৰ্ন স্কিলস ইন দ্য এৰিয়া অফ যেনেকৈ আমি নতুন টার্মস বিলাক এতিয়া শুনা পাওঁ আৰ্টিফিশিয়াল ইন্টেলিজেন্স AI বিগ এনালিটিক্স তাৰপিছত 3D প্ৰিন্টিং এইবোৰ হল নতুন নতুন স্কিল একদম মডাৰ্ন স্কিল সেইবোৰ ট্ৰেইনিং দিয়া হয় ইউথস বিলাকক আৰু ট্যালেন্ট হাৰ্নেস কৰা হয় 2009 কি হৈছিল ন্যাশনাল স্কিল ডেভেলপমেন্ট পলিসি বনোৱা হৈছিল 2009 বিজেপি গভৰ্ণমেণ্টে বনাইছিল এটো NSDP ন্যাশনাল স্কিল ডেভেলপমেন্ট পলিসি এই পলিসিৰ আন্ডাৰত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰা হয় ডাঙৰ ডাঙৰ প্ৰজেক্টবোৰ লোৱা হয় প্ৰগ্ৰাম কৰা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ MSDE ৰ আন্ডাৰত ইয়াৰ ইনিশিয়েটিভৰ এই অবজেক্টিভস বিলাক হল কিহৰ কাৰণে হতে প্ৰগ্ৰামবোৰ কৰে পলিসিৰ আন্ডাৰত এক নম্বৰ হল setting up the first ever Indian Institute of Skills IIS যেনেকৈ আমি IIT পাওঁ IIM পাওঁ Indian Institute of Management Indian Institute of Technology ITIs পাওঁ Industrial Training Institute এনেকৈ যিবোৰ প্ৰতিষ্ঠানবিলাক আছে ঠিক তেনেকৈ সেই MSDE যেটো মই ক'লো মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেন্ট এণ্ড এণ্টাৰপ্ৰাইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেইটোৱে কি কৰিছে এটা IIS বুলি ইনষ্টিটিউট খুলিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ স্কিলছ একদম নতুন কনসেপ্ট এটো 2016 ত খুলিছিল কানপুৰত উত্তৰ প্ৰদেশৰ কানপুৰত এতিয়া যদি কোনোবা এজন ইউথে যুৱক বা যুৱতীয়ে যদি স্কিল ডেভেলপমেন্ট কৰিব বিচাৰে তেওঁৰ ট্যালেন্টক আৰু ডেভেলপ কৰিব বিচাৰে তেওঁ কি কৰিব লাগিব
আজিকালিতো আৰু কেইটামান জাগাতো খুলিছে, কিন্তু প্ৰথমে তেওঁ কানপুৰত, উত্তৰ প্ৰদেশৰ যিটো কানপুৰ চিটি, তাত IIS বুলি ইনষ্টিটিউট আছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ স্কিলছ, 2016ত খোলা হৈছিল। সেই তাতে যায় তেওঁ তেওঁৰ স্কিল ডেভেলপ কৰিব পাৰে, টেলেণ্ট হাৰ্নেছ কৰিব পাৰে। 2 নম্বৰ হ'ল প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, PMKVY, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। কৌশল মানে স্কিল বা টেলেণ্ট, বিকাশ টু ডেভেলপমেণ্ট, যোজনা মানে স্কিম। তো এইটো সেই মিনিষ্ট্ৰিয়েটো এইবিলাক সৰু সৰু ইনিচিয়েটিভ, এটা এটা প্ৰজেক্ট, সেইটোৱে কি প্ৰভাইড কৰে? স্কিল চাৰ্টিফিকেশ্যন প্ৰভাইড কৰে। ছাপ'জ এটা ইনষ্টিটিউটত ইউথছ গৈছে, গৈ স্কিল টেলেণ্ট এইবিলাক ডেভেলপ কৰিছে, কোৰ্চ কমপ্লিট কৰিছে, এতিয়া চাৰ্টিফিকেট পাব, সেইটো PMKVYৰ আণ্ডাৰত দিয়া হয়। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা যিটো পলিচি আছে বা প্ৰজেক্ট, সেইটোৰ আণ্ডাৰত তেওঁক চাৰ্টিফিকেশ্যন কৰা হয়, চাৰ্টিফিকেট দিয়া হয়। 3 নম্বৰ হ'ল NAPS, মানে নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোশ্যন স্কিম। NAPS, নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোশ্যন স্কিম, এইটো 2016। এইটোৱে কি কৰে? এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং প্ৰমোট কৰে। এপ্ৰেণ্টিছশ্বিপ মানে কি? সেইটো মই ইউনিট 1ৰ এটা কোৰ্চত, এটা ক্লাছত মই বুজাইছিলোঁ। এপ্ৰেণ্টিছশ্বিপ হ'ল আনএমপ্লয়ড ইউথছবিলাক যিবিলাক আছে আমাৰ ভাৰতৰ, সিহঁতক ছমহীয়া বা 1 বছৰীয়া এটা ট্ৰেইনিং দিয়া হয়, যিকোনো লাইনত হ'ব পাৰে। প্ৰথমে কি কৰা হয়? ইউথছবিলাকক চালি জাৰি চাই লোৱা হয় যে কোন ল'ৰাটো বা কোন ছোৱালীজনী কোনটো লাইনত তেওঁৰ দক্ষতা আছে, সেইটো হাৰ্নেছ কৰি, তেওঁৰ টেলেণ্ট কোনফালে আছে, ইণ্টাৰেষ্ট কোনফালে আছে, সেইটো হাৰ্নেছ কৰি চাই পেলাই, বুজি পেলাই তেওঁক পাৰ্টিকুলাৰলি সেইটো লাইনতে ট্ৰেইনিং দিয়া হয়, স্কিল ডেভেলপ কৰা হয়, টেলেণ্টটোক আৰু ডেভেলপ কৰা হয়। তাতে কি হয়? আফটাৰ দ্য পিৰিয়ড অফ কোৰ্চ, মানে কমপ্লিট কোৰ্চটো কৰাৰ পিছত তেওঁ ফুল্লি স্কিল্ড হৈ যায়। তেওঁক তেতিয়া গভৰ্ণমেণ্টে, চৰকাৰৰ ফালৰ পৰা কেপিটেল লোন দিয়া হয়, আৰু তেওঁ সেই লোনেৰে এটা এণ্টাৰপ্ৰাইজ কৰিব পাৰে, তেওঁ সেল্ফ এমপ্লয়েড হ'ব পাৰে, আৰু তেওঁক আৰু 10টা ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব পাৰে। তো এজনে 10জনক দিলে। তো এনেকৈ চবে যদি কৰে, এটা সময়ত আহিব যে আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেম একেবাৰে কমি যাব। তো সেই বিজেপি গভৰ্ণমেণ্টৰ যে প্ৰথম আমি চালোঁ, মেড ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্কিল ডেভেলপমেণ্ট, এইবিলাক ডাঙৰ ডাঙৰ প্ৰজেক্ট, কোটি টকাৰ প্ৰজেক্ট, এইবিলাক হাজাৰ হাজাৰ কোটি টকাৰ প্ৰজেক্ট, সেই প্ৰজেক্টবিলাকৰ মুখ্য উদ্দেশ্য হ'ল এইটোৱেই যে ভাৰতৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটোক যিমান পাৰে সোনকালে কম কৰা, চবেই যাতে এমপ্লয়েড হ'ব পাৰে। আৰু 2 নম্বৰ, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, যিটোক আমি কওঁ FDI, সেইটো যাতে আমি ভাৰতত যিমান পাৰোঁ বেছিকৈ আনিব পাৰোঁ। তাতে কি হ'ব? ভাৰতৰ অৰ্থনীতিটো উন্নত হ'ব, যিটোক কোৱা হয় GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, সেইটোৰ ৰেটটো বাঢ়িব। আচ্ছা, যি নহওক কিয়, মই 4 নম্বৰত আছোঁ। 4 নম্বৰ যিটো উদ্দেশ্য আছিল, সেই স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজৰ মিনিষ্ট্ৰীৰ যিটো প্ৰজেক্ট লৈছিল, সেইটোৰ 4 নম্বৰ হ'ল উদ্দেশ্যটো যে ডুৱেল ছিষ্টেম অফ ট্ৰেইনিং provides an opportunity for skill development training in dual mode, that is face-to-face teaching and in industries. এতিয়া আৰু এটা পইণ্ট হ'ল সেই মিনিষ্ট্ৰীৰ প্ৰজেক্টৰ, যে ডুৱেল ছিষ্টেম অফ ট্ৰেইনিং, মানে ইয়াত অনলাইন ক্লাছো হয় বা অফলাইন ক্লাছো হয়, আৰু 2 নম্বৰ লগে লগে প্ৰেক্টিকেল ক্লাছো কৰা হয়। অৰ্থাৎ ল'ৰা ছোৱালীবিলাক ইনষ্টিটিউটত কোৰ্চটো কৰিলে, ক্লাছটো কৰিলে, কোৰ্চ কৰিলে, কৰি যেতিয়া কমপ্লিট হ'ব বা এটা
এটা অধ্যায় বা কিবা এটা কমপ্লিট হ'ব তেতিয়া তেওঁ সেই ছাত্ৰ ছাত্ৰীসকলক ইণ্ডাষ্ট্ৰীত লৈ যোৱা হ'ব, ফেক্টৰীত লৈ যোৱা হ'ব, য'ত মেনুফেকচাৰ হৈ আছে, য'ত প্ৰডাকশ্যন চলি আছে, আৰু তাত যাই সিহঁতক প্ৰেক্টিকেলি দেখুওৱা হ'ব যে তোমালোকে যিটো ক্লাছত শিকিছা, কিতাপৰ মাধ্যমেৰে যিটো শিকিছা কোৰ্চ, সেইটো তোমালোকক প্ৰেক্টিকেলি আমি দেখাই দি আছোঁ। ইণ্ডাষ্ট্ৰীত এনেকৈ প্ৰডাকশ্যন হয়, এই মেচিনবিলাকৰ নাম এইটো, এই মেচিনবিলাক এই কামৰ কাৰণে দৰকাৰ হয়, এনেকৈ বস্তুবোৰ প্ৰডাকশ্যন কৰা হয়। ইয়াত যিমান ধৰণৰ প্ৰচেছ আছে চব তেওঁলোকক প্ৰেক্টিকেলি দেখুওৱা হয়। তো ইয়াক এইকাৰণে কোৱা হৈছে ডুৱেল মোড অফ টিচিং এণ্ড লাৰ্ণিং, মানে ডুৱেল ছিষ্টেম অফ ট্ৰেইনিং। ডুৱেল কিয় কৈছে, মানে কোৰ্চটোক থিয়ৰিটিকেলি ইউথছবিলাকক শিকোৱা হ'ব আৰু প্ৰেক্টিকেলি ইণ্ডাষ্ট্ৰীত, এণ্টাৰপ্ৰাইজ, ফেক্টৰীত লৈ যায় সিহঁতক প্ৰেক্টিকেলি দেখুওৱা হ'ব কেনেকৈ প্ৰডাকশ্যন কৰা, সেইকাৰণে ডুৱেল কৰা হৈছে। আৰু 5 নম্বৰ হ'ল স্পেচ বেছড ডিষ্টেঞ্চ লাৰ্ণিং প্ৰগ্ৰাম। স্পেচ বেছড ডিষ্টেঞ্চ লাৰ্ণিং প্ৰগ্ৰাম, SDLP. It provides vocational training facility. ভোকেশ্যনেল ট্ৰেইনিং, যেনেকৈ মানুহে বিভিন্ন ধৰণৰ ইউথছবিলাকৰ কাৰোবাৰ এটা ফালে দক্ষতা আছে, কাৰোবাৰ বেলেগ ফালে দক্ষতা আছে, তো ভোকেশ্যনেল ট্ৰেইনিং তাক দিয়া হয়। তো এই যে মই ইমান দেৰি আলোচনা কৰিলোঁ, এইবিলাক হ'ল মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্টৰ, মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজ, MSDE যিটো, তাৰ আণ্ডাৰত লোৱা প্ৰজেক্টৰ উদ্দেশ্য, ডাঙৰ ডাঙৰ প্ৰজেক্টৰ এটা এটা উদ্দেশ্য মই কৰোঁ। তো দেখা গৈছে যে 2015ৰ পৰা আজিলৈকে ভাৰতে বহুত আগবাঢ়িছে স্কিল ডেভেলপমেণ্টত, টেলেণ্টত বহুত আগবাঢ়িছে, আৰু মেড ইন ইণ্ডিয়া কনচেপ্টটো কাৰ্যকৰী বহুত পৰিমাণে হৈছে। এতিয়া লাষ্ট এটা কনচেপ্ট এই ইউনিটটোৰ লাষ্ট কনচেপ্ট, এইটো হ'ল নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন, NSDC, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম মানে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন, NSDC। আচ্ছা, ইয়াত কি কৈছে, দ্য NSDC was set up as a part of National Skill Development Mission of MSDE, Government of India, as PPP mode, মানে পাব্লিক পাৰ্টনাৰশ্বিপ মড। আচ্ছা, ইয়াতে আমি অলপ চাওঁ কি হয় এইটো কৰ্পৰেশ্যনটো। একদম যিটো আটাইতকৈ টপ মোষ্ট যিটো আমাৰ মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজেছ, MSDE, যিটো মই আগতে কৈছোঁ, সেই মিনিষ্ট্ৰীৰ আণ্ডাৰত এই কৰ্পৰেশ্যনটোক স্থাপিত কৰা হৈছে, NSDCক স্থাপিত কৰা হৈছে, মানে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনক স্থাপিত কৰা হৈছে। এইটো কেনেকৈ স্থাপিত কৰিছে, 100% যে গভৰ্ণমেণ্টৰ পাৰ্টনাৰশ্বিপ সেইটো নহয়, প্ৰাইভেট ছেক্টৰকো ইয়াত লগত লোৱা হৈছে। সেইকাৰণে কোৱা হয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মোড, মানে PPP মোড। PPP, তিনিটা P, মানে প্ৰথম P হ'ল পাব্লিক, 2 নম্বৰ P হ'ল প্ৰাইভেট, আৰু 3 নম্বৰ P হ'ল পাৰ্টনাৰশ্বিপ, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। অৰ্থাৎ গভৰ্ণমেণ্টেও কিছু পাৰ্চেণ্টেজ ইয়াতে বিনিয়োগ কৰিছে, আৰু প্ৰাইভেট ছেক্টৰেও যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আছে, টাটা বিৰলা যেনেকৈ আছে, বা এইটো আমাৰ যে ডাঙৰ ডাঙৰ যিবিলাক উদ্যোগপতিবিলাক আছে, সেইবিলাককো ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমন্ত্ৰণ কৰা হৈছে। তো সিহঁতে কি কৰিছে, গভৰ্ণমেণ্টৰ এই ইনিচিয়েটিভটোক লগতে কাম কৰিছে, একেলগে কাম কৰিছে, আৰু কৰি এটা ডাঙৰ মিছন লৈছে, স্কিল ডেভেলপমেণ্ট মিছন লৈ পেলাই NSDCক তৈরি কৰা হৈছে। এতিয়া NSDCৰ মুখ্য উদ্দেশ্যটো আছিল যে স্কিল ল্যান্ডস্কেপটোক ফেচিলিটেট কৰা। ভাৰতত একদম হোল কনসেপ্ট অফ স্কিল
এণ্ড টেলেণ্ট ডেভেলপমেণ্ট কৰা, এই যে কনচেপ্টটো এটা একদম মুখ্য যিটো কনচেপ্ট স্কিল ডেভেলপমেণ্ট, টেলেণ্ট ডেভেলপমেণ্ট কৰা, সেই কনচেপ্টটোক ফেচিলিটেট কৰা, এইটো NSDCৰ মুখ্য কাম। যিমান পাৰে সহায় কৰা আৰু ইয়াক আৰু আগবঢ়োৱা। তো NSDCৰ কনচেপ্টৰ তিনিটা পিলাৰ আছে, তিনিটা আমি উদ্দেশ্য ক'ব পাৰোঁ, যি তিনিটা উদ্দেশ্যৰ ওপৰত বেছ কৰি নিৰ্ভৰ কৰি সিহঁতে কাম কৰে, NSDCয়ে কাম কৰে। সেই তিনিটা উদ্দেশ্য হ'ল, 1 নম্বৰ যে ক্ৰিয়েটিং কোৱালিটি ভকেশ্যনেল ইনষ্টিটিউশ্যনছ, মানে ভাৰতত ভকেশ্যনেল ইনষ্টিটিউশ্যন খোলা হ'ব, কিন্তু কোৱালিটি হ'ব লাগিব তাৰ, মানে চৰকাৰৰ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ মিছনৰ যিটো অংশীদাৰী লোৱাৰ কাৰণে মুখ্য লক্ষ্যবোৰৰ এটা লক্ষ্য হ'ল যে ভাৰতত দক্ষতাৰ দৃশ্যপট সহজ কৰি তুলিব। NSDCৰ ধাৰণাটো ইয়াৰ ওপৰত আধাৰিত। প্ৰথম উদ্দেশ্য যে কোৱালিটি ভকেশ্যনেল ইনষ্টিটিউশ্যন, য'ত কোৱালিটি ভকেশ্যনেল ট্ৰেইনিং দিয়া হ'ব ইউথছবিলাকক। 2 নম্বৰ হ'ল যে অনুদান আৰু সমতাৰ ৰূপত পুঁজি প্ৰদান কৰা, প্ৰভাইডিং ফাণ্ডছ ইন দ্য ফৰ্ম অফ গ্ৰাণ্ট এণ্ড ইকুৱেলিটি। অনুদান আৰু সমতা এই দুটাৰ ৰূপত, এই দুটাৰ মাধ্যমেৰে পুঁজি প্ৰদান কৰা, মানে ফাণ্ড কেপিটেল ইনভেষ্ট কৰা, ফাণ্ডিং কৰা, মানে গ্ৰাণ্ট হিচাপেও গভৰ্ণমেণ্টে দিব আৰু ইকুৱেলিটি হিচাপে যাৰ যিমান দৰকাৰ হয় সেই সমতাৰ মাধ্যমেৰেও ৰূপতো পুঁজি প্ৰদান কৰিব। আৰু 3 নম্বৰ NSDCৰ উদ্দেশ্য হৈছিল যে এনশ্বৰিং ছাষ্টেইনেবিলিটি অফ ছাপৰ্ট ছিষ্টেম লাইক ইণ্ডাষ্ট্ৰি অপাৰেটেড স্কিল কাউন্সিল, মানে উদ্যোগ পৰিচালিত দক্ষতা পৰিষদৰ দৰে সমৰ্থন প্ৰণালীৰ স্থিৰতা নিশ্চিত কৰা। তাৰমানে ইণ্ডাষ্ট্ৰীয়ে যাতে স্কিল কাউন্সিলবিলাকক আৰু ভালকৈ অপাৰেট কৰিব পাৰে, সেইকাৰণে তাক ছাপৰ্ট কৰা আৰু এইটো ছাষ্টেইন কৰা, মানে স্থিৰতা যাতে এনচিয়ৰ কৰিব লাগে, এইটো মানে ছাষ্টেইনেবিলিটি যাতে পায়, সেইটো এই তিনিটাই হ'ল উদ্দেশ্য নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ। তো ইয়াক কৰা হৈছিল মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত এইটো কোৱা হৈছিল। তো এতিয়া এই মোৰ ইউনিটটো কমপ্লিট হ'ল। তো ইয়াত মই চাই যাওঁ আজিৰ ক্লাছটোত মই কি কৰিলোঁ। প্ৰথমেই তোমালোকক ক'লোঁ যে ইনোভেশ্যনৰ প্ৰকাৰ, উদ্ভাৱনৰ প্ৰকাৰ, যেনেকৈ উদ্ভাৱনৰ প্ৰকাৰ হৈছে 4টা আছিল, যে বৰ্ধিত উদ্ভাৱন মানে ইনক্ৰিমেণ্টেল ইনোভেশ্যন, 2 নম্বৰ আৰ্কিটেকচাৰেল ইনোভেশ্যন মানে স্থাপত্য উদ্ভাৱন, 3 নম্বৰ হ'ল ৰেডিকেল ইনোভেশ্যন, আৰু 4 নম্বৰ হ'ল ব্যাঘাতকাৰী উদ্ভাৱন মানে ডিছৰাপটিভ ইনোভেশ্যন। তো আমি ইয়াত কি বুজাইছোঁ তোমালোকে চব বুজিব পাৰিছে মই আশা কৰিছোঁ। তাৰপিছত মই আহিছিলোঁ চমু টোকা মানে শ্বৰ্ট নোট, মেইনলি 3টাই শ্বৰ্ট নোট আহিব পাৰে তোমালোকৰ। এটা হ'ল মেক ইন ইণ্ডিয়া, 2 নম্বৰ হ'ল মেড ইন ইণ্ডিয়া, 3 নম্বৰ হ'ল ডিজিটেল ইণ্ডিয়া। 3টাই বহুত গুৰুত্বপূৰ্ণ কনচেপ্ট বিজেপি গভৰ্ণমেণ্টৰ 2014-2015 এই 3টা ডাঙৰ মোদী গভৰ্ণমেণ্টৰ প্ৰজেক্ট। তাৰপিছত মই আহিছিলোঁ ডিজিটেল মানে স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভ, সেইটো এটা বিজেপি গভৰ্ণমেণ্টৰ ডাঙৰ কোটি টকাৰ প্ৰজেক্ট স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভ। ইয়াৰ আণ্ডাৰত ইউথছবিলাকক, যিটো আমাৰ 65% ইউথছ আছে ভাৰতত, সিহঁতক কেনেকৈ টেলেণ্ট হাৰ্নেছ কৰিব পাৰে, টেলেণ্ট
গ্ৰ' কৰিব পাৰে, সিহঁতৰ স্কিল ডেভেলপ কৰিব পাৰে, সেইটোক আমি আলোচনা কৰিছিলোঁ। তো আজি এই ব্লক 1 ইউনিট 2 কমপ্লিট হৈ গ'ল। নেক্সট ক্লাছত মই ইউনিট 3 আৰম্ভ কৰিম। নমস্কাৰ।